নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আজি খবৰকেইটা আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰকেইটা চাই ভাল লাগে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰৰ ফালে। খবৰ লৈ পৰিছে যোৱাকালি অসমলৈ আহিছিলে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া। যোৱাকালি তেখেতে দুটা অনুষ্ঠানত অংশগ্ৰহণ কৰে। প্ৰথমে তেখেতে ডিব্ৰুগড়ত আহি এখন জনসভাত উপস্থিত থাকে আৰু তাৰ পাছত বগীবিল দলঙৰ তলত ধেমাজিত অনুষ্ঠিত হোৱা মিচিং ইউথ ফেষ্টিভেলত তেখেতে অংশগ্ৰহণ কৰে। তো আপোনালোকে বাৰু মিচিং ইউথ ফেষ্টিভেল চাবলৈ আহিছিলে নাই অহা কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। অৱশ্যে যোৱাকালি শেষ হ'ল বাৰু, মানে যোৱাকালি 30 তাৰিখ আছিলে, যোৱাকালি শেষ হৈ গ'ল। 26 তাৰিখৰ পৰা অনুষ্ঠিত কৰা হৈছিলে। আপোনালোকে আহিছিলে নাই অহা। এয়া 10 নম্বৰ বাৰ্ষিকী, অৰ্থাৎ মিচিং ইউথ ফেষ্টিভেলৰ 10 নম্বৰটো মানে যোৱাকালি আছিলে। 10 বছৰ কণ্টিনিউ তেওঁলোকে পাতি আছে। আহিছিলে নাই অহা কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আগবাঢ়িছো ইয়াৰ পাছৰো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মিচিং ইউথ ফেষ্টিভেলৰ ওপৰতেই। যোৱাকালি 30 তাৰিখৰ দিনাখন অৰুণাচলৰ আৰ্টিষ্ট ঋতু ৰিবাৰ প্ৰগ্ৰেম আছিলে। ঋতু ৰিবা বৰ্তমান সময়ত এজন ইণ্টাৰনেশ্যনেল আৰ্টিষ্ট। তেখেত কেৱল অৰুণাচলৰে তেখেত এজন আৰ্টিষ্ট নহয়, তেখেত গোটেই ভাৰতবৰ্ষৰে এজন পপুলাৰ আৰ্টিষ্ট ঋতু ৰিবা। তো ঋতু ৰিবাক যোৱাকালি প্ৰগ্ৰেম কৰিবলৈ মতা হৈছিলে মিচিং ইউথ ফেষ্টিভেলত, কিন্তু তেখেতে যোৱাকালি তেখেতৰ প্ৰগ্ৰেম কেনচেল কৰিলে তেখেতক ডিছৰেচপেক্ট কৰাৰ কাৰণে। ঋতু ৰিবাই জনোৱা অনুসৰি তেখেতক অৰ্গেনাইজৰ তৰফৰ পৰা ডিছৰেচপেক্ট কৰিছে আৰু তাৰ লগতে তেখেতক এটা ভালদৰে গ্ৰীণ ৰুমো দিয়া হোৱা নাই, য'ত নেকি তেখেতে ভালদৰে ৰেষ্ট ল'ব পাৰে। আনকি তেখেতক খাদ্য সম্ভাৰ খাবৰ কাৰণে নৰ্মেল মানুহৰ লাইনত ৰখি খাবৰ কাৰণে বোলে কৈছিলে, যাৰ কাৰণে নেকি তেখেতে তাৰ পৰা গুচি আহিলে। এজন আৰ্টিষ্টক মোৰ মতে ভালদৰে সন্মান কৰিব লাগে বুলি মই ভাবোঁ। বাৰু যি কি নহওক, ভিতৰৰ কথাখিনি এতিয়ালৈকে গম পোৱা নাই। TMPK ফালৰ পৰা এই সন্দৰ্ভত এতিয়ালৈকে একো ষ্টেটমেণ্ট দিয়া নাই। ঋতু ৰিবাৰ ফালৰ পৰা যি কথা ওলাইছে সেয়াহে গম পাইছোঁ। কিন্তু তাৰ উপৰিও আৰু এজন আৰ্টিষ্ট, যিজন আৰ্টিষ্টক নেকি আজিৰ পৰা 2 বছৰৰ পূৰ্বে মতা হৈছিলে মিচিং ইউথ ফেষ্টিভেলত, তো তেখেতেও যোৱাকালি এটা ষ্টেটমেণ্ট দিছে। তেখেতেও কৈছে যে তেখেতৰ লগতো তেনেকুৱা ধৰণৰ কৰিছিলে বুলি তেখেতে কৈছে। তেখেতে কৈছে অৰ্গেনাইজাৰসকলে তেখেতলোকৰ লগত এগ্ৰিমেণ্ট কৰিবৰ কাৰণেও এগ্ৰি হোৱা নাছিলে। তেখেতে কোৱা অনুসৰি তেখেতে বেলেগৰ তুলনাত যিমান মানে ফিজ লয়, মানে 4 ভাগৰ 1 ভাগ ফিজ লৈ তেখেতে গান পৰিৱেশন কৰিবলৈ আহিছিলে, কিন্তু তেখেতৰ যি পে'মেণ্ট সেয়া পে'মেণ্টটো বোৰে বহুত ডিলে কৰিছে, তেখেতক ডিছৰেচপেক্ট কৰিছিলে, তেখেতকো গ্ৰীণ ৰুম পৰ্যন্ত দিয়া হোৱা নাছিলে। তো এই কথা কৈছে মানে অন্য এজন ছিংগাৰে, যিজন ছিংগাৰক নেকি 2 বছৰমান পূৰ্বে মতা হৈছিলে। এতিয়া গোটেই কাহিনীবিলাক নাজানো, একচুৱেলি এক ফালৰ কাহিনীখিনি শুনিলে মানে আমি সেই মানুহজনকে ভাল আৰু দ্বিতীয় পক্ষটো বেয়া বুলি ভাবোঁ। কিন্তু যেতিয়া দুইটা পক্ষৰ কাহিনীভাগ শুনা যায় তেতিয়াহে গম পোৱা যায় যে প্ৰকৃততে কোন ভাল আছিলে কোন বেয়া, হয় নহয়? বাৰু যি কি নহওক, এই সন্দৰ্ভত যদি আৰু খবৰ ওলায় মই আপোনালোকক জনাই যাম। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। বৰ্তমান সময়ত বিজ্ঞান প্ৰযুক্তি ইমানেই ডেভেলপ হৈছে যে এতিয়া ফ্লাইং টেক্সি ওলাইছে, য'ত নেকি আপোনালোকে কম টকাতে প্লেনৰ মজা ল'ব পাৰে। সৰু সৰু কিছুমান মানে সৰু সৰু প্লেন থাকিব, যিবিলাক প্লেন নেকি মাটিতো চলিব আৰু পৰ্যায়ক্ৰমে তেওঁলোকে উৰিও যাব, যিবিলাকক নেকি ফ্লাইং টেক্সি বুলি কয়। যিবিলাক নেকি ডাঙৰ ডাঙৰ চিটিবিলাকত বৰ্তমান মানে ইন্ট্ৰডিউচ কৰা হৈছে, ডাঙৰ ডাঙৰ চিটিবিলাকত টেষ্ট কৰা হৈছে ফ্লাইং টেক্সি। বহুকেইটা কোম্পানী ওলাইছে যিবিলাক কোম্পানী নেকি ফ্লাইং টেক্সি নিৰ্মাণ কৰিছে। কিন্তু আপোনালোকে শুনিলে আচৰিত হ'ব যে ফ্লাইং টেক্সি 2026 চনত ইঞ্জিনিয়াৰসকলে বনাইছে। সেই ফ্লাইং টেক্সি কিন্তু আজিৰ পৰা বহু বছৰৰ পূৰ্বে আমেৰিকাত এজন ব্যক্তিয়ে নিৰ্মাণ কৰিছিলে। 1950 চনত এজন ব্যক্তিয়ে আমেৰিকাত নিৰ্মাণ কৰিছিলে প্ৰথমবাৰৰ বাবে ফ্লাইং টেক্সি, কিন্তু তেখেতে ফাণ্ডিং নাপালে। মানে তেখেতৰ ওপৰত, সেই তেখেতৰ প্ৰজেক্টৰ ওপৰত মানুহে পইচা ইনভেষ্ট নকৰিলে। বিভিন্ন ব্যৱসায়ীসকলে ভাবিলে এইটো এটা ফ্লপ বিজনেছ, ইয়াতে পইচা ইনভেষ্ট কৰি একো লাভ নহ'ব। তো তাৰ কাৰণে সেই ইঞ্জিনিয়াৰজনক মানে পইচা নিদিলে, যাৰ কাৰণে সেই ব্যৱসায়টো তাতে মানে সেই আইডিয়াটো তাতেই বন্ধ হৈ থাকিলে। কিন্তু ভাবকচোন, সেই 1950 চনতে যদি তেখেতক ফাণ্ডিং দি দিলেহেঁতেন বিজনেছমেনবিলাকে, আজি
মানে যেনেকৈ আপোনালোকে গাড়ী দেখিছে সবৰ ঘৰে ঘৰে ঠিক তেনেকৈ আপোনালোকে ফ্লাইং টেক্সি দেখিলেহেঁতেন আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে অসমৰ সাংবাদিকসকলৰ ওপৰত অসমৰ সাংবাদিক বন্ধুসকলৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে এতিয়া অসমৰ সাংবাদিকসকলক একোটাকৈ মোবাইল ফোন আৰু এখনকৈ বাইক প্ৰদান কৰিব বুলি জনাইছে এতিয়া প্ৰত্যেক সাংবাদিকে নাপাব সেইটো চিয়ৰ মানে সৰু সুৰা এটা পোৰ্টেল কোনোবাই খুলিছে তাতে কোনোবাই এজন সাংবাদিকতা কৰি আছে তো সেই সকল সাংবাদিকক মোৰ বোধেৰে নিদিব চাগে হয়তো কিবা টাৰ্ম এণ্ড কণ্ডিশ্যন থাকিব যে ইমান বছৰৰ পৰা সাংবাদিকতা কৰি থাকিব লাগিব বা স্যাটেলাইট চেনেলৰ সাংবাদিক হ'ব লাগিব এনেকুৱা কিবা টাৰ্ম এণ্ড কণ্ডিশ্যন থাকিব যিবিলাক এতিয়াই উল্লেখ কৰা নাই কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে সাংবাদিকসকলক এতিয়া একোখনকৈ বাইক প্ৰদান কৰিব তো সাংবাদিকসকলৰ বাবে এইটো এটা বিৰাটেই ভাল খবৰ আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে অৰুণোদয় আঁচনিৰ পইচা যিসকলে লাভ কৰে তেওঁলোকৰ কাৰণে তো ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখৰ দিনাখন অৰুণোদয় আঁচনিৰ 8,000 টকা প্ৰদান কৰিব আপোনালোকে বাৰু অৰুণোদয় আঁচনিৰ পইচা পায় নে নাপায় কমেণ্ট ছেকশ্যনত জনাব যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰে তেন্তে আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখৰ দিনাখন 8,000 টকা পাব কিন্তু তাৰ কাৰণে আপোনালোকে ডিবিটি একাউণ্ট খুলিব লাগিব বুলি জনাইছে বা আপোনালোকৰ একাউণ্টৰ সৈতে ডিবিটি লিংক কৰিব লাগিব এতিয়ালৈকে যদি আপোনালোকৰ বেংকৰ একাউণ্টৰ সৈতে ডিবিটি লিংক কৰা নাই শীঘ্ৰেই কৰি লওক তেতিয়াহে 8,000 টকা পাব আদাৰৱাইজ আপোনালোকে 8,000 টকাটো নাপাব কিন্তু এইটো মনত ৰাখিব যেহেতু অকণমান হেভি এমাউণ্ট তো তাৰ কাৰণে ডিবিটি লিংক কৰাটো বাধ্যতামূলক কৰিছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু গুটখা খাই নে কমেণ্ট ছেকশ্যনত জনাবচোন যদি আপোনালোকে গুটখা খায় তেনেহ'লে আপোনালোকে কোনটো ব্ৰেণ্ডৰ গুটখা খায় সেই সম্পৰ্কে কমেণ্ট ছেকশ্যনত জনাব এতিয়া আমাৰ অসমৰ পৰা খবৰ ওলাই পৰিছে অসমৰ একাংশ ঠাইত এতিয়া ডুপ্লিকেট গুটখা নিৰ্মাণ কৰা কিছু মানুহ ওলাই পৰিছে আমাৰ অসমত কিন্তু বৰ সাংঘাতিক কামবিলাক হৈ থাকে কি আজিৰ পৰা প্ৰায় 6-7 মাহমান আগত খবৰ ওলাইছিলে এই যিবিলাক নেকি ব্ৰেণ্ডেড আপোনাৰ বিভিন্ন ধৰণৰ এক্সেসৰিজ আছে যেনে ধৰি লওক আপোনাৰ পন্স পাউডাৰ হৈ গ'ল উজলা হৈ গ'ল হাৰ্পিক হৈ গ'ল যিবিলাক নেকি ব্ৰেণ্ডেড সামগ্ৰী আছে সেইবিলাকত ভেজাল কৰি বিক্ৰী কৰিছিলে একাংশ ব্যক্তিয়ে আৰু এতিয়া খবৰ ওলাই পৰিছে গুটখাও ভেজাল কৰি তেওঁলোকে বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে গতিকে সাৱধান বি কেয়াৰফুল যিকোনো গুটখা খালে কিন্তু বেমাৰত পৰিব পাৰে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ জন্মদিন আহি আছে আৰু এইবাৰ তেখেতৰ জন্মদিন 3 দিনীয়াকৈ অনুষ্ঠিত কৰিছে এইবাৰ 3 দিনীয়াকৈ জন্মদিন অনুষ্ঠিত কৰিছে 30 তাৰিখৰে পৰা তেখেতৰ জন্মদিন উদযাপন কৰা হৈছে খবৰ লোৱা অনুসৰি 30 জানুৱাৰীৰ পৰা 3 দিনীয়াকৈ পালন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ জন্মদিন প্ৰথম দিনা মহান ব্যক্তিৰ প্ৰতিমূৰ্তিত কৰিব বন্তি প্ৰজ্বলন প্ৰথম দিনাই 120টা ধৰ্মীয় অনুষ্ঠানত সাফাই কাৰ্যসূচী হাতত লৈছে 31 জানুৱাৰীত সাফাই কৰ্মচাৰীৰ বাবে অনুষ্ঠিত কৰিব দুটা স্বাস্থ্য শিবিৰ 1 ফেব্ৰুৱাৰীত 60টা পৰিষদৰ 60টা নামঘৰত প্ৰাৰ্থনা কৰিব বুলি কৈছে পুনৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'বলৈ জনাব প্ৰাৰ্থনা বুথসমূহত ৰোপণ কৰিব 1000 নিপম পুলি অহা বৰ্ষত গছ প্ৰতিপালন কৰা অনুষ্ঠানক দিব 3 লাখকৈ টকা লাখপতি বাইদেউৰ বাবে জু ৰোডত হ'ব ভেণ্ডিং জোন বিয়লি বৃদ্ধাশ্ৰম অনাথাশ্ৰম চিকিৎসালয়ত দিব খাদ্য সামগ্ৰী সন্ধিয়া বিভিন্ন নামঘৰত বন্তি প্ৰজ্বলন কৰিব বুলি খবৰ ওলাই পৰিছে 1 ফেব্ৰুৱাৰী তাৰিখৰ দিনাখন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ জন্মদিন আৰু জন্মদিনৰ উপলক্ষে এই পদক্ষেপ হাতত লৈছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে সেইদিনাখন একসেপ্ট কৰিছে যে এইবাৰ জিএছআৰ হৈছে আমাৰ অসমৰ অৰ্থাৎ স্পেচিয়েল ৰিভিজন যি হৈছে এই স্পেচিয়েল ৰিভিজনত একাংশ লোকলৈ যি নোটিছ পঠিওৱা হৈছে সেই নোটিছ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশনাতে হৈছে মানে যিসকলৰ এগেইনষ্টত কমপ্লেইণ্ট আহিছে কমপ্লেইণ্ট অহাসকললৈ নোটিছ গৈছে আৰু সেই কমপ্লেইণ্টসমূহ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশনাতে হোৱা বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱৰ নিজ মুখেৰে স্বীকাৰ কৰিছে কিন্তু এতিয়া খবৰ ওলাই পৰিছে যে কেৱল মুছলমানসকললৈকে যে নোটিছ গৈছে তেনে নহয় মুছলমানৰ লগতে বিভিন্ন স্থানৰ আদিবাসী সকললৈও বোলে এতিয়া নোটিছ জাৰি কৰা হৈছে এইটো কিন্তু বেয়া কৰিছে হয়নে নহয় কমেণ্ট ছেকশ্যনত জনাব মুছলমান সকললৈ নোটিছ পঠোৱাটোতো এটা বেয়া কথাই বাৰু তেওঁলোকক মানে এনে অনাহকত দিগদাৰ দিয়া কিন্তু কথাটো হৈ গ'ল কি এতিয়া যিসকল আদিবাসী মানুহ তেওঁলোকলৈও নোটিছ পঠাইছে বুলি জনাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে জনোৱা অনুসৰি কেৱল মুছলমান সকললৈ নোটিছ পঠাইছে কিন্তু এতিয়া আদিবাসী সকললৈও নোটিছ পঠাইছে যাৰ কাৰণে বিভিন্ন স্থানত অসমৰ আদিবাসী সকলে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে পিএম কিষাণ আঁচনিৰ ওপৰত আপোনালোকে বাৰু
PM কিষাণ আঁচনিৰ পইচা পায় নাই কমেন্ট সেকশনত জনাবচোন যদি আপোনালোকে PM কিষাণ আঁচনিৰ পইচা পায় তেনেহলে ফাৰ্মাৰ আইডি ক্ৰিয়েট কৰিলে নাই যদি ফাৰ্মাৰ আইডি ক্ৰিয়েট কৰা নাই তেন্তে আপোনালোকে কিন্তু পইচা নাপাব এইটো মনত ৰাখিব এটা খবৰ ওলাই পৰিছে ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতে আপোনালোকে PM কিষাণ আঁচনিৰ 2000 টকাটো লাভ কৰিব 2000 টকাটো লাভ কৰিব কিন্তু আপোনালোকে যদি এতিয়ালৈকে ফাৰ্মাৰ আইডি ৰেজিষ্টাৰ্ড কৰা নাই তেতিয়া আপোনালোকে পইচা নাপাব যদি ফাৰ্মাৰ আইডি ৰেজিষ্টাৰ্ড কৰিলে তেনেহলে 2000 টকাটো নিশ্চয়কৈ লাভ কৰিব ফাৰ্মাৰ আইডি ৰেজিষ্টাৰ্ড কৰিবৰ কাৰণে আপোনালোকৰ গাঁও বুঢ়াৰ ওচৰলৈ যাওক নতুবা আপোনালোকে যিকোনো এখন কম্পিউটাৰৰ দোকানত যাওক ফাৰ্মাৰ আইডি ৰেজিষ্টাৰ্ড কৰক তেতিয়া আপোনালোকে 2000 টকাকৈ পাই থাকিব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে অসমৰ মিয়াসকলক আপোনালোকে কষ্ট দি থাকক ৰিক্সাৱালা ঠেলাৱালাই যদি আপোনালোকৰ পৰা 5 টকা বিচাৰে তেনেহলে 4 টকা দিব মুঠৰ ওপৰত অসমৰ মিয়াসকলক কষ্ট দি থাকিব লাগে এতিয়া এই মানে খবৰত প্ৰতিক্ৰিয়া কৰি অসমৰ এজন বহু পুৰণি ৰিক্সা চালকে ফেচবুকত পোষ্ট কৰিছে যে মই ৰিক্সা চলাই থকা বহু বছৰ হ'ল প্ৰায় 20 বছৰ হ'ল মই অটো ৰিক্সা চলাই আছো আজিলৈকে 100 টকাৰ জায়গাত 80 টকা 90 টকা দিয়া এজনো অসমীয়া মানুহ পোৱা নাই বৰঞ্চ 80-90 টকা বিচাৰিলে 100 টকা দিয়া মানুহে পাইছো গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে মানে অসমৰ মানুহবিলাকক কি বেয়া কৰিব বিচাৰিছে নেকি অসমৰ মানুহ বহুত ভাল অসমীয়া মানুহ বহুত ভাল যিমানে অত্যাচাৰ নকৰক কিয় সকলোৱে সন্মানেৰে তেওঁলোকক মানে আপ্যায়ন কৰে গতিকে তেনে ক্ষেত্ৰত এনেকুৱা ধৰণৰ ষ্টেটমেন্টেৰে কিন্তু অসমীয়া মানুহবিলাকক আক্ৰোশ কৰি তুলিব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰলৈ পৰিছে কংগ্ৰেছ পাৰ্টিৰ তৰফৰ পৰা এতিয়া এটা বিশেষ পোৰ্টেল মুকলি কৰিব বুলি কৈছে এটা ৱেবছাইট মুকলি কৰিব যিটো ৱেবছাইটত আমাৰ অসমৰ বিভিন্ন লোকে বিভিন্ন স্থানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ পত্নীৰ মাটি ক'ত আছে সেই সম্বন্ধে আপোনালোকে তথ্য দিব পাৰিব বুলি জনাইছে গৌৰৱ গগৈ ডাঙৰীয়াদেৱে কৈছে আমি কিছুদিনৰ পাছত এটা ৱেবছাইট মুকলি কৰিম সেই ৱেবছাইটত জিলাসমূহত হিমন্ত বিশ্ব শৰ্মাদেৱৰ পত্নীয়ে য'ত মাটি ক্ৰয় কৰিছে তাৰ তথ্য দাখিল কৰিব পাৰিব সেই তথ্য আমি ৰাজহুৱা কৰিম পৰৱৰ্তী দিনত কংগ্ৰেছ চৰকাৰ আহিলে সেই মাটি কাঢ়ি আনি দুখীয়া মানুহৰ মাজত বিতৰণ কৰিম গৌৰৱ গগৈ ডাঙৰীয়াৰ তৰফৰ পৰা এইটো এটা ষ্টেটমেন্ট দিছে যোৱাকালি তো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নীৰ কিন্তু বহুত মাটি আছে বিভিন্ন স্থানত আছে এটা ক্ৰয় কৰিছে হেতু তেওঁলোকে ইনকাম কৰিছে নহয় জানো তাতে আমি ক'ব লগা নাই বাৰু যি কি নহওক আপোনালোকে যদি তথ্য দিব বিচাৰে দিব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰলৈ পৰিছে সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত আমাৰ সকলোৰে মৰমৰ জুবিনদাৰ হত্যাকাৰীৰ গোচৰত যি বৰ্তমান জেলত আছে সিদ্ধাৰ্থ শৰ্মা তেখেতৰ ওপৰত খবৰ ওলাই পৰিছে সিদ্ধাৰ্থৰ সম্পত্তিক লৈ আদালতত শুনানি জব্দ হ'ব পাৰে সিদ্ধাৰ্থৰ মালিকাধীন ৰাণীস্থিত মহাবীৰ একুৱা আৰু ফটাশিল আমবাৰীত আৰ্কিড ভিউ এপাৰ্টমেণ্টৰ ফ্লেট এই সন্দৰ্ভত 16 ফেব্ৰুৱাৰীত পৰৱৰ্তী শুনানি জাৰি কৰা হ'ব বুলি জনাইছে জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি মেনেজাৰ সিদ্ধাৰ্থই সম্পত্তি পাহাৰ গঢ়াৰ এয়া অভিযোগ উত্থাপিত হৈছে যাৰ বাবে তেখেতৰ সম্পত্তি এতিয়া জব্দ কৰিব পাৰে এই সম্পৰ্কত 16 তাৰিখৰ দিনাখন শুনানি জাৰি কৰিব আদালতে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এই বছৰৰ পৰা হয়তো আপোনালোকে আমাৰ অসমত বানপানীৰ সমস্যা দেখিবলৈ নাপাব যোৱাকালি অমিত শাহ ডাঙৰীয়া অসমলৈ আহি অমিত শাহ ডাঙৰীয়াই কৈছে যে আমাৰ অসমত এতিয়া বৃহৎ 15টা পুখুৰী খান্দিব বুলি জনাইছে অমিত শাহ ডাঙৰীয়াই কৈছে যে 15টা ডাঙৰ পুখুৰী খন্দা হ'ব অসমত ব্ৰহ্মপুত্ৰৰ পানী ডাইভাৰ্ট কৰি অসমৰ বান নিয়ন্ত্ৰণ কৰা হ'ব বুলি জনাইছে মানে পানীখিনি সেই পুখুৰীৰ ফালে লৈ যোৱা হ'ব ডাঙৰ পুখুৰী খান্দিব 15টা সেই পানীখিনি মানে ব্ৰহ্মপুত্ৰৰ নদীবিলাকক ডাইভাৰ্ট কৰি দিয়া হ'ব যাৰ ফলত বানপানীৰ সমস্যা নোহোৱা হ'ব বুলি জনাইছে কি লাগে আপোনালোকৰ হ'ব মানে এইটো ফলপ্ৰসূ হ'ব পাৰেনে মই ভাবো ফলপ্ৰসূ নহ'ব চাগে বৰঞ্চ সমস্যা বাঢ়িবহে পাৰে কি কয় আপোনালোকে এই সম্পৰ্কত কমেন্ট সেকশনত জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰলৈ পৰিছে ডিব্ৰুগড়ত নিৰ্মাণ কৰি থকা হৈছে এখন ক্ৰিকেট ষ্টেডিয়াম ক্ৰিকেট বুলি নহয় এখন ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে যেটো ষ্টেডিয়ামৰ নাম হ'ব খনিকৰ ষ্টেডিয়াম তো যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াদেৱ আহিছিলে ডিব্ৰুগড়লৈ আৰু তেতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে গুৱাহাটীৰ ষ্টেডিয়ামতকৈও ডাঙৰ হ'ব খনিকৰ ষ্টেডিয়াম
তো গুৱাহাটীৰ সৰুসজাইতকৈও ডাঙৰ হ'ব নতুনকৈ নিৰ্মাণ কৰা ডিব্ৰুগড় খনিকৰ ষ্টেডিয়াম ৩৫,০০০ দৰ্শকে একেলগে বহি খেল উপভোগ কৰিব পাৰিব সেই ষ্টেডিয়ামত তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি ডিব্ৰুগড়বাসীক এইটো এটা উপহাৰ দি যায় আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বিহাৰৰ পৰা বিহাৰত এতিয়া নতুনকৈ এটা নিয়ম বনাই দিছে বিহাৰৰ চৰকাৰী কৰ্মচাৰীয়ে ফেচবুক ইনষ্টাগ্ৰাম হোৱাটছআপ এতিয়াৰে পৰা চলাব নোৱাৰিব বিহাৰৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে ফেচবুক ইনষ্টাগ্ৰাম ইউটিউব একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে একাউণ্ট খুলিবলৈ ল'ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি বিহাৰত এই মানে নতুন নিৰ্দেশনা জাৰি কৰি দিয়া হৈছে বিহাৰৰ চৰকাৰৰ ফালৰ পৰা কি ক'ব এই সম্পৰ্কত কমেণ্ট ছেকশ্যনত জনাব ছ'চিয়েল মিডিয়া খোলাত কি অসুবিধা আছে মোৰ মতে নহয় জানো খুলিবলৈ দিব লাগে যি টি বস্তু আপলোড কৰিবলৈ নিদিলেই হ'ল ছ'চিয়েল মিডিয়া খোলক কি কথা আছে তাতে আগবাইছে একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ জীয়ৰীৰ ওপৰত তো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জীয়ৰীৰ যোৱাকালি একপি ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছিলে যিকপি ফটোত আমি দেখা পাইছিলোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ জীয়ৰীৰ সৈতে এজন মুছলমান যুৱক আৰু একাংশ লোকে এইটো প্ৰচাৰ কৰিছিলে যে তেখেতৰ জীয়ৰীয়ে এজন মুছলমান যুৱকৰ সৈতে লিভ ইনত আছে মুম্বাইত এনেধৰণৰ খবৰ যোৱাকালি প্ৰচাৰ কৰিছিলে একাংশ লোকে এতিয়া এই সম্পৰ্কত স্পষ্টীকৰণ আগবঢ়াইছে আৰু সেই ফটোকপি AI এডিটেড একচুৱেলি সেই ফটোকপিৰ মানে যিকপি ফটোত AI জৰিয়তে ক্ৰিয়েট কৰিছে অৰিজিনেলি সেই ফটোকপিত কাৰ্তিক আৰিয়ান আছিলে কিন্তু কাৰ্তিক আৰিয়ানৰ পৰিৱৰ্তে এজন মুছলমান যুৱকৰ ফটো লগাই দিছে এইটো বেয়া কাম কৰিছে হয়নে নহয় তো মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱক মানে ধৰি লওক বেয়া পায় তো তেখেতক টাৰ্গেট কৰি কিবা কৰক কিন্তু তেখেতৰ ফেমিলিক টাৰ্গেট কৰাটো বেয়া ঠিক যেনেকৈ নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে গৌৰৱ গগৈৰ পত্নীক টাৰ্গেট কৰি বিভিন্ন ধৰণৰ কথা বতৰা কৈ থাকে সেইটোও বেয়া কথা বা ফেমিলিক টাৰ্গেট কৰাটো বেয়া পলিটিক্সত তেওঁলোকে লাগিছে বছ সিমানতে সীমিত থাকিব লাগে আৰু যি কি নহওক এই কামটো গৰিহণাৰ যোগ্য বেয়া পাইছোঁ আপোনালোকে কি ক'ব কমেণ্ট ছেকশ্যনত জনাব তো আজিৰ ভিডিঅ'ত ইমানেই পুনৰ এবাৰ লগ পোৱাৰ আশা বিদায় মাগিছোঁ ধন্যবাদ জয় অসম